নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে 2025 চনৰ আগতেই আপুনি ঘৰলৈ কোনসমূহ বস্তু আনিব পাৰে তথা নৱবৰ্ষৰ আগতে আপুনি ঘৰত ৰোপণ কৰিবলগীয়া 5বিধ গছৰ বিষয়ে আলোচনা কৰিম। অৰ্থাৎ আপুনি নৱবৰ্ষ সোমোৱাৰ আগতেই নাইবা নৱবৰ্ষৰ প্ৰথম দিনাখনেই আপুনি এইসমূহ গছ নিশ্চয়কৈ ঘৰত ৰোপণ কৰিব পাৰে। প্ৰত্যেকজন ব্যক্তিয়ে অপৰিসীম ধন সম্পত্তিৰ কামনা কৰে। এই আকাংক্ষা পূৰণৰ বাবে তেওঁ দিনে নিশাই কঠোৰ পৰিশ্ৰমো নিশ্চয় কৰে। কিন্তু বহু সময়ত কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো এটা নাইবা আনটো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। বেছিভাগ টকা হাতত ৰৈ নাথাকে নাইবা সফলতাৰ আগতে বহু বাধাৰ সন্মুখীনো হয়। নতুন বছৰত সকলোৱে বিচাৰে যে তেওঁৰ আগন্তুক সময় ভাল হওক তথা জীৱনত সুখ আহক। বাস্তুশাস্ত্ৰৰ মতে নতুন বছৰত ঘৰত কোনবোৰ গছ ৰোপণ কৰিব লাগে সেই সন্দৰ্ভতে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ বুলি যুগুত কৰা হৈছে। যদিহে ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়াৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰা গছবোৰ ৰোপণ কৰিলে আপোনাৰ ঘৰত কেৱল সুখ সমৃদ্ধিৰে ভৰি পৰিব। বাস্তুশাস্ত্ৰৰ মতে 2025 চনৰ আগত তথা নতুন বছৰত ঘৰত কোনবোৰ গছ ৰোপণ কৰিলে ভাগ্যৰ তলা খোল খাব সেই সন্দৰ্ভত এই ভিডিঅ'টোৰ জৰিয়তে বলক জানি লওঁ। ভিডিঅ'টিৰ আৰম্ভণিতে কৈ দিওঁ, যদিহে এতিয়াও চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। বাস্তুশাস্ত্ৰত ক্ৰাচুলা উদ্ভিদৰ বিশেষ গুৰুত্ব আছে। বিশ্বাস কৰা হয় যে ইয়াক প্ৰয়োগ কৰিলে ধন উদ্ভিদৰ পৰা বহুগুণে অধিক শুভ ফল পোৱা যায়। ইয়াক প্ৰয়োগ কৰিলে ঋণাত্মক শক্তি ধ্বংস হোৱাৰ লগতে ধনাত্মক শক্তিৰ প্ৰৱাহ বৃদ্ধি হয় বুলিও বাস্তুশাস্ত্ৰত উল্লেখ আছে। সেয়েহে আপুনি ঘৰত প্ৰয়োগ কৰিলে আৰ্থিক সমস্যাৰ পৰা মুক্তি পোৱা উদ্ভিদ যেনে ক্ৰাচুলা উদ্ভিদ ঘৰত ৰোপণ কৰিব পাৰে। ইয়াৰ জৰিয়তে আপোনাৰ নতুন নতুন উপাৰ্জনৰ উৎস মুকলি হ'ব। লগতে চাকৰি ব্যৱসায়তো অগ্ৰগতি হোৱাৰ লগতে ক্ৰাচুলা গছ ঘৰৰ মূল দুৱাৰৰ সোঁফালে নাইবা অফিচৰ ডেস্কত আপুনি ৰাখিব পাৰে। দ্বিতীয় উদ্ভিদবিধ হৈছে তুলসী গছ। হিন্দু ধৰ্মত তুলসী গছৰ বিশেষ তাৎপৰ্য আছে। বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ সঠিক দিশত তুলসী গছ ৰোপণ কৰিলে ধনাত্মক শক্তি অধিক প্ৰৱাহিত হয়। ইয়াৰ সমান্তৰালকৈ সুখে গোটেই পৰিয়ালটোৰ অসুবিধাক পৰাস্ত কৰিলে সুখ ঘৰলৈ লৈ আহে বুলিও কোৱা হয়। ঘৰত তুলসী গছ ৰোপণ কৰি দেৱী লক্ষ্মীৰ লগতে ভগৱান বিষ্ণুৰ কৃপাও সেইখন ঘৰত সদায় কাৰণে ৰৈ যায়। আন এজোপা গছ হৈছে আমলখি গছ। শাস্ত্ৰৰ মতে ভগৱান বিষ্ণু সদায় আমলখি গছত বাস কৰে। সেইবাবে এই গছক নিয়মিতভাৱে পূজা কৰাটো শুভ বুলি গণ্য কৰা যায়। আনহাতে বাস্তুশাস্ত্ৰৰ মতে ঘৰত এজোপা আমলখি গছ ৰোপণ কৰিলে ভাল ফলো পোৱা যায়। গতিকে ইচ্ছা কৰিলে আপুনি ঘৰৰ উত্তৰ নাইবা পূব দিশত এই গছজোপা ৰোপণ কৰিব পাৰে। ইয়াৰ দ্বাৰা শুভ ফল আপুনি নিশ্চয়কৈ পাব। ইয়াৰ পিছৰ আন এজোপা গছ হৈছে আকন গছ। আকন গছক মদাৰ, akuda আদি নামেৰেও জনা যায়। আকন উদ্ভিদ বাস্তুশাস্ত্ৰৰ অন্যতম শুভ উদ্ভিদ হিচাপে গণ্য কৰা হয়। নতুন বছৰত আপুনি ঘৰত যদিহে আকন গছ ৰাখে তেনেহ'লে সুখ আৰু শান্তি বৃদ্ধি পাব বুলিও গণ্য কৰা হয়। ইয়াৰ লগতে ধন সম্পত্তিৰ ক্ষেত্ৰতো ইয়াক শুভ বুলি গণ্য কৰা হৈছে। আনহাতে বগা ৰঙৰ আকন গছ ৰোপণ কৰিলে শত্ৰুৰ ওপৰত জয়লাভ কৰিব পাৰিব। পঞ্চমজোপা উদ্ভিদ হৈছে বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ মূল দুৱাৰৰ বাওঁফালৰ চুকত অশোক গছ আপোনালোকে ৰোপণ যদিহে কৰে তেনেহ'লে ধন সম্পত্তিৰ আগমন হ'ব। ইয়াৰ লগতে দেৱী লক্ষ্মীৰ অসীম আশীৰ্বাদো লাভ কৰিব। যিখন ঘৰত চাৰিওফালে অশোক গছ আছে তাত অশুভ শক্তিৰ বাসস্থান নাই বুলি বিশ্বাস কৰা হয়। অশোক গছে মান আৰু শাৰীৰিক শক্তি বৃদ্ধি কৰাত বহুত বেছি সহায় কৰে। বন্ধু-বান্ধৱীসকল, এই 5জোপাই আছিল নৱবৰ্ষৰ আগে আগে নাইবা নৱবৰ্ষৰ সময়ত আপুনি ঘৰত ৰোপণ কৰিবলগীয়া উদ্ভিদ। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ।